যেতিয়ালৈকে সচেতন নহ'ব তেতিয়ালৈকে এইবিলাক চলিয়ে থাকিব। তাৰ কাৰণে মই সমাজক আহ্বান জনাব খুজিছোঁ, নিজৰ ল'ৰা ছোৱালীৰ লগতে সমাজৰ আন আন ল'ৰা ছোৱালীৰ প্ৰতিও চকু ৰাখক। বিশেষকৈ মোবাইলৰ অপব্যৱহাৰ, মদ, গাঞ্জা, ড্ৰাগছ, পৰিবাৰ, গুটখা এইবিলাকৰ পৰা দূৰত্ব বজাই ৰখাত যাতে সকলোৱে একেলগ হৈ সমাজ সচেতন কৰে, তাৰ কাৰণে মই আকৌ এবাৰ সমাজক আহ্বান। হাওৰিয়া বাসীৰ কাৰণে অত্যন্ত এটা ভাল খবৰ, ভাল দিন এটাৰ। আজি এটা ইতিহাসত সদায় সন্নিৱিষ্ট হৈ থাকিব এটা সোণালী দিন হিচাপে। হাওৰিয়া পেটত দীৰ্ঘদিনৰ এটা ৰাইজৰ এটা সমস্যা আছিলে। ইয়াৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা সমস্যা আছিলে। তেওঁলোকৰ ছায়েন্স ষ্ট্ৰীমত পঢ়া শুনা কৰিবৰ কাৰণে তেওঁলোকে যাব লাগে কেতিয়াবা কোকৰাঝাৰলৈ, কেতিয়াবা যাব লাগে গোসাইগাঁৱলৈ। এই যিহেতুকে এটা দূৰণি বাট হয়, বাট হোৱাৰ কাৰণে তেনেকুৱা বহু ছাত্ৰ ছাত্ৰীয়ে মনত আশা পুহি ৰাখিও কিন্তু ছায়েন্সত পঢ়িব নোৱাৰিলে। কিন্তু আজি পবিত্ৰ দিনটোত আজি তেওঁলোকে APJ আব্দুল কালাম ছায়েন্স একাডেমি এখন আজি তেওঁলোকে জন্ম দিয়ে। মই এই চকুতে আপোনালোকৰ জৰিয়তে সমগ্ৰ পৰিয়ালটোক আমি আমচু কেন্দ্ৰীয় সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ছাত্ৰ সংগঠন নেতৃত্ব হিচাপে যিহেতুকে এটাৰ শিক্ষাৰ এটা পৰিৱেশক থাকি পেলাই আৰু তেওঁলোকৰ যিখিনি আন্তঃগাঁথনি দেখিলোঁ অত্যন্ত ভাল লাগিছে। আমি তেওঁলোকক আজি আপোনালোকৰ জৰিয়তে পুনৰ ক'ব বিচাৰিছোঁ, বিদ্যালয়খনৰ সৰ্বাংগী উন্নয়নৰ ক্ষেত্ৰত কেতিয়াবা যদি কিবা বাধা আহে নিশ্চয় আমাক যদি তেওঁলোকে সহায়ক কিবা যদি অনুভৱ কৰে আমি সহায় কৰিবলৈ সদায় দৃঢ় প্ৰতিজ্ঞ হৈ আছোঁ। লগে লগে আপোনালোকৰ জৰিয়তে পুনৰ তেওঁলোকক এটা আমি আহ্বান কৰিব বিচাৰিছোঁ, যিহেতুকে গ্ৰাম্য অঞ্চলত কেতিয়াবা কাৰোবাক কিবা ভাল কাম কৰিব যাওঁতে আদ বাটতে বহুত বাধা আহে। আমি বিদ্যালয়ৰ কৰ্তৃপক্ষখনক কৈছোঁ এই বাধাৰ তেওঁলোকে সদায় নেওচিব লাগিব, এই বাধাৰ তেওঁলোকে সম্পদ হিচাপে ধৰিব লাগিব। আৰু বাধাৰ যেতিয়া সম্পদ হিচাপে আৰু সম্পদ হিচাপে ল'লে ই অভিজ্ঞতা পায় আৰু এই অভিজ্ঞতাই জৰিয়তে এটাৰ পথ নিৰ্মাণ হয়, এইটো বিশ্বাস কৰোঁ। গতিকে এই তেওঁলোকৰ যি পবিত্ৰ লক্ষ্য আৰু পবিত্ৰ উদ্দেশ্য, পবিত্ৰ লক্ষ্য আৰু উদ্দেশ্যত তেওঁলোকে শিখৰত গৈ তেওঁলোকে থিয় দিয়ক, ভৰি দিয়ক, সেইটো আমি আন্তৰিকতা বিচাৰিছোঁ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, তেওঁলোকে যিহেতুকে এই অঞ্চলটো অৰ্থনৈতিকভাৱে যথেষ্ট পিছপৰা, ইয়াত বহুত দুখীয়া ছাত্ৰ ছাত্ৰী আছে। বিদ্যালয়খনত নামভৰ্তি কৰিব, যিহেতু আজি শুভাৰম্ভ হ'ল নামভৰ্তি কৰিব, কিছু দুখীয়া ল'ৰা ছোৱালীক তেওঁলোকে সদায় এটা দৃষ্টি ৰখাটো অত্যন্ত প্ৰয়োজন আছে বুলি আমি ভাবোঁ। যাতে কোনো কাৰণে কেতিয়াও কোনো ধৰণৰ ছাত্ৰ ছাত্ৰী যাতে শিক্ষাৰ পৰা যাতে বঞ্চিত নহয়, যাতে বিদ্যালয়খনে এই ধৰণৰ মানে শৈক্ষিক পৰিৱেশটো চিন্তা কৰি পেলাই চকু দিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। আমি বিদ্যালয়ের কর্তৃপক্ষের পর আমি খুব আনন্দিত। ধন্যবাদ। গঠনমূলক কথা ক'ব পৰা, ইমান আইনীভাৱে কথা ক'ব পৰা আপোনালোকৰে সন্তান ধন আছে, অত্যন্ত ভাল কথা যে যিটো সংখ্যাত যদি কম আছে আমি তালৈ নাযাম,